কাকপথাৰৰ তেজী গাঁৱত এক অভূতপূৰ্ব পৰিৱেশ। বিহুৰ আনন্দত এনেদৰে মতলীয়া হৈ পৰিছে মৰাণ জনগোষ্ঠীৰ এইসকল লোক। আজি অসমৰ অন্যতম জনগোষ্ঠী মৰাণসকলৰ গৰু বিহু। অতীতৰ পৰাই বহাগ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা আৰু বুধবাৰে গৰু বিহু উদযাপন কৰি আহিছে মৰাণ জনগোষ্ঠীৰ লোকসকলে। সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠীয় সংগঠনসমূহে কাকপথাৰৰ তেজী গাঁৱত সমূহীয়াভাৱে এনেদৰেই উদযাপন কৰিছে গৰু বিহু। গৰুক নোৱাই ধুৱাই দীঘলতি মাখিয়তিৰে কোবাই শ্ৰীবৃদ্ধি কামনা কৰিলে সকলোৱে। আদিম জনজাতি মৰাণসকলৰ কৃষ্টি সংস্কৃতি সুকীয়া। মৰাণসকলে বুধে বৃহস্পতি মঙলে উৰুকা হিচাপে লৈ আমি বিহু পালন কৰি আহিছোঁ মৰাণসকলে। আজি এই ক্ষণত আমি প্ৰত্যেকগৰাকী অসমবাসীলৈ মৰাণসকলৰ বিহুৰ সুলভ জনালোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে মৰাণসকলৰ কৃষ্টি সংস্কৃতিবিলাক সুৰক্ষা কৰাৰ কাৰণে আমি মৰাণ ছাত্ৰ সন্থা বা আমাৰ জনগোষ্ঠীৰ আটাইকেইটা সংগঠন যৎপৰোনাস্তি আছে চেষ্টা কৰিছোঁ। কেৱল গৰুৱেই নহয়, পোহনীয়া ম'হকেইটাকো এনেদৰেই নোৱাই ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰিছে সকলোৱে। সমান্তৰালকৈ গাঁওখনত থকা হাতীকেইটাকো গা ধুৱাই দীঘলতি মাখিয়তিৰে কোবাই শ্ৰীবৃদ্ধি কামনা কৰিলে। আৰু তাৰ পিছতেই বিহুৰ আনন্দত এনেদৰে মতলীয়া হৈ পৰিল সকলো। গৰু বিহুৰ দিনটোত এনেদৰে জাত জাত বিহু নামত এক প্ৰকাৰ উথলি উঠিল তেজী গাঁৱৰ পৰিৱেশ। সকলোৰে মন প্ৰাণ একেবাৰে নাচি উঠিছে। বিহুগীতৰ তালে তালে আনন্দত আত্মহাৰা হৈ পৰিছে এইসকল লোক। আমাৰ যি হাতী শিকোৱা পৰ্ব বা হাতী গা ধোৱা পৰ্ব, মৰাণসকলৰ ঐতিহাসিকভাৱে হাতীৰ লগত যিহেতু এটা সুৰ সম্পৰ্ক আছিল। মৰাণসকলৰ বিহু কেৱল ৰং ফূৰ্তি কৰা বিহু নহয়, আমাৰ ধৰ্মীয় পৰম্পৰাগত আমাৰ কৃষিৰ লগত এই আমাৰ বিহুটো জড়িত হৈ আছে। আমাৰ কৃষ্টি সংস্কৃতি আমাৰ আধ্যাত্মিকতাৰ লগত জড়িত হৈ আছে। গতিকে এই আমাৰ যি ঐতিহাসিক সংস্কৃতি আছে এইসমূহ যাতে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে আচলতে আজি আমি তেজী গাঁৱত সমূহীয়াভাৱে হাতী শিকোৱা পৰ্ব গৰু বিহু পালন কৰিছোঁ। মঙলবাৰে উৰুকা উদযাপন কৰি বুধবাৰে আড়ম্বৰপূৰ্ণভাৱে এনেদৰেই গৰু বিহু উদযাপন কৰিলে মৰাণসকলে। তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, DY 365।